চৰাইদেউৰ সোণাৰীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰীত চৰাইদেউ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু চৰাইদেউ জিলা যুৱ কংগ্ৰেছ কমিটিৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত কোনো দুৰ্বৃত্তৰ আক্ৰমণৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱাকালি ৰূপহীহাট সমষ্টিৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত যিদৰে বৰ্বৰভাৱে আক্ৰমণ চলিছে, এই আক্ৰমণ আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো, গৰিহণা জনাইছো আৰু গৃহ বিভাগক আমি তীব্ৰভাৱে সকীয়াই দিছো। আপোনালোকে যদি দেহৰক্ষী আৰু জনপ্ৰতিনিধিক যদি আপোনালোকে সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে পদত্যাগ কৰাৰ বাহিৰে বেলেগ বিকল্প নাই। গতিকে আমি আজি সমগ্ৰ অসমতে প্ৰতিবাদমুখৰ হৈ পৰিছে আৰু যোৱাকালিও বহু ৰাতিপুৱালৈকে প্ৰতিবাদমুখৰ হৈ পৰিছে আৰু আজি আমি প্ৰতিবাদস্থলীৰ পৰাই আমাৰ চৰাইদেউ জিলা কংগ্ৰেছ কমিটি আৰু চৰাইদেউ জিলা যুৱ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি অসম চৰকাৰখনক সকীয়াই দিছো, গৃহ বিভাগক সকীয়াই দিছো। অনতিপলমে আপোনালোকে দোষীক চিনাক্ত কৰি শাস্তি প্ৰদান কৰক, অন্যথা আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। জিলা কংগ্ৰেছ কমিটি, যুৱ কংগ্ৰেছ কমিটিকে আদি প্ৰতিটো আমাৰ ভাতৃ সংগঠনৰ কৰ্মকৰ্তাৰ লগতে বিষয়ববীয়াসকলে তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু অনতিপলমে দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ কাৰণে আমি কংগ্ৰেছ কমিটিৰ পৰিয়ালৰ তৰফৰ পৰা চৰকাৰক আমি দাবী উত্থাপন কৰিছো। দেখা গ'ল যে অসম আৰক্ষীক অত্যন্ত দুৰ্ভাগ্যজনক। আপোনালোকে দেখিছে আজি দিন ৰাত একাকাৰ কৰি অসম আৰক্ষী জোৱানসকলে, অসম আৰক্ষীৰ বিষয়াসকলে আমাক নিৰাপত্তাৰ কাৰণে তেওঁলোক সষ্টম হৈ থাকে আৰু দিন দুপৰতে ৰাজপথত অসম আৰক্ষীৰ পৰা তেওঁলোকে মাৰণাস্ত্ৰ কাঢ়ি কি দেখাবলৈ বীৰত্ব প্ৰদৰ্শন কৰিবলৈ গৈ আছে। গৃহ বিভাগ ক'ত? অসম চৰকাৰ বিয়াদম গৃহ বিভাগ ক'ত? এজন জনপ্ৰতিনিধি লগতে অসম আৰক্ষীক তেওঁলোকে কৰা এই দুৰ্ব্যৱহাৰ আমি কংগ্ৰেছ কমিটিৰ পৰিয়ালৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা জনাইছো আৰু অনতিপলমে দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি আমি দিবলৈ আমি দাবী উত্থাপন কৰিছো। আৰু আমাৰ এই যিখন আমাৰ এতিয়া ইয়াত সংগ্ৰাম চলি আছে, চলি থাকিব আৰু আমি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ উচিত তদন্তৰ দাবীত আমি প্ৰদান কৰিম। ধন্যবাদ।